দাবিহীন পূজা চাবলৈ এখোজ এখোজকৈ বুলি আগবাঢ়িলোঁ। সঁচাকৈ মন কাণ এবাৰ একদমেই ভাল নাছিল, মানে একো পূজা মানে গাত তেনেকৈ লগাই নাই, কিন্তু নাই এপাক মনটো ভাল লগাব লাগে বুলি এপাক ওলাই গ'লোঁ। কিন্তু তেনেকৈ মানুহ আগৰ দৰে নাছিল, যেনেকৈ আগতে মানুহ ইমান ভিৰ আছিল তেনেকুৱা হোৱা নাছিল। পিছে গাড়ী এইফালে আনিবলৈ দিয়া নাছিল, সেইকাৰণে আমি তেনেকৈ খোজকাঢ়ি গ'লোগৈ। প্ৰত্যেকটো মণ্ডপতে জুবিন দা গান লগাই থোৱা আছিল। মনটো মানে গ'লেই জুবিন দা গান শুনিলেই যে কিবা সুকে খুন্দা মাৰি ধৰিব এনেকুৱা লিখা লাগিছে মানে। আৰু তেওঁৰ ফটো সকলো মণ্ডপতে লগাই থোৱা আছিল, শ্ৰদ্ধাঞ্জলি চবেই জনাইছিল। সপোনতো ভবা নাছিলোঁ যে জুবিন দাক এনেকৈ মণ্ডপত এনেকৈ ফটোত মালা লগাই এনেকৈ দেখিম বুলি। সঁচাকৈ দেই, এইবাৰ পূজা মানে কিবা অসহনীয় টাইপৰ, মানে কিবা লাগিছে মানে মনটো। আৰু এখন ফটো দেখিলোঁ জুবিন দাৰ মানে এনেকৈ মানে ফটো পোষ্টাৰত লাগিব বুলি কেতিয়া সপোনতো ভবা নাছিলোঁ দেই মানে। যি কি নহওক, জুবিন দাই আমাৰ অসমীয়া মানুহখিনি ভাল পাইছিল, জুবিন দাই অসমত থাকি ভাল পাইছিল। জুবিন দাই যিখিনি কাম কৰি থৈ গ'ল, এইখিনি মানে এনেকুৱা কোনো এজন তেনেকুৱা ব্যক্তি নোলাব যোনখিনি জুবিন দাই মানে ইমান কম সময়ৰ ভিতৰত আমাক দি থৈ গ'ল। সঁচাকৈ জুবিন দাই আমাৰ মনত সদায় থাকিব, কিন্তু আমাৰ নিজৰ কামখিনি কৰি থৈ যাব লাগিব। কিন্তু জুবিন দাই ন্যায় পাবই লাগিব। এই সৰু চাইজৰ লাগে মানে অলপ কম দামৰ নাই, এই সৰু ল'ৰা ছোৱালীৰ কাৰণে দিব লাগে। আৰু তেনেকৈ সাধাৰণতে এইবাৰ পূজাত দোকান বজাৰ বহাও নাই। আমি যিহেতু গৈছিলোঁ 8:30মান বজাত, আৰু প্ৰায় 10:30মান বজাত দোকান পোহাৰবিলাক বন্ধ কৰিয়েই দিছে মানে। আৰু দোকানখনত সোমাইছিলোঁ, দাম দৰ নিমিলিলে বস্তু সেইকাৰণে নিকিনিলোঁ একো আৰু। বাকী ভিডিঅ'টো ইমানেই আছিল। বাকী জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব, আৰু জুবিন দাই ন্যায় পাবই লাগিব। জয় জুবিন দা।